বঙাইগাঁও জিলাৰ এটা অঞ্চলক প্ৰতিনিধিত্ব কৰে এই মডেল হস্পিটেলখনে কিন্তু আশ্চৰ্যজনক কথা ইয়াতে বিজুলী বাতিৰ সমস্যা যি এক দীৰ্ঘদিনীয়া সমস্যা ইয়াত লাইন নহ'লে লাইট নজ্বলে আৰু এই সমস্যাটো আজিৰ নহয় প্ৰায় এবছৰ ধৰি বিভিন্ন সংবাদ মাধ্যমত সংবাদ পৰিৱেশন হোৱাৰ পিছতো ইয়াত গুৰুত্ব পোৱা নাই এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত এই সমস্যাটো আজিও দেখা গ'ল যিহেতু বিশেষ এটা দিন আজি গোটেই দিনটো প্ৰায় বৰষুণৰ কাৰণে গোটেই দিনটোৰ লাইন নাই এই অঞ্চলটোত বিজুলী বাতিৰ সংযোগ বিচ্ছিন্ন হৈ আছে ইয়াত আমি আজি দেখিবলৈ পালোঁ যিহেতু সন্ধিয়াৰ ভাগৰ পৰাই লাইন নথকাৰ কাৰণে তেওঁলোকে চিকিৎসা কৰিবৰ কাৰণে মানে ব্যৱহাৰ কৰিব লগা হৈছে কেণ্ডেল বা যি ৰোগীৰ আত্মীয় আছে তেওঁলোকৰ টৰ্চৰ পোহৰ বা মোবাইলৰ ফ্লেছৰ লাইট এনেকুৱা ধৰণে এখন সৃজনগ্ৰামৰ অঞ্চলত এনেকুৱা ধৰণে এটা গুৰুত্বপূৰ্ণ এখন চিকিৎসালয় এই ধৰণত চলি থকাটো আমাৰ বাবে এক আশ্চৰ্যকৰ বিষয় আৰু এই হস্পিটেলখন চলাই থকা যি ডেপুটি ছুপাৰিনটেণ্ডেণ্ট আছে ডক্টৰ অৱনী কুমাৰ শৰ্মা তেওঁ আচলতে কেনেধৰণে এই বিষয়টো লৈছে আৰু আগতে বিভিন্ন বাতৰি কাকতত বা বিভিন্ন ধৰণৰ নিউজ চেনেলত এই নিউজটো প্ৰচাৰ হোৱাৰ পিছতো আগত এই সমস্যাটো অনুভৱ আচলতে প্ৰচাৰ হোৱাৰ পিছতো কিহৰ কাৰণে এই সমস্যাটো সমাধানত আজিলৈকে গুৰুত্ব নাপালে বা চৰকাৰে নিদিলে নে তেওঁ আগ্ৰহী নহয় সেয়া আমাৰ কাৰণে এক অবুজ সাঁথৰ বৰ্তমান সময়ত সেই দুটা মানে যিকেইটা সমস্যা আছে আচলতে আজিৰ দিনটোত এই লাইনৰ সমস্যাটোৰ কথাই ক'ব বিচাৰিছোঁ কিন্তু ইয়াত বিভিন্ন সমস্যা আছে যি আচলতে ডক্টৰ অৱনী কুমাৰ শৰ্মাই হয়তো আমি ভাবোঁ যে তেওঁ সমাধান কৰাত ব্যৰ্থ বা তেওঁ এই হস্পিটেলখন চলোৱাত সমৰ্থ হোৱা নাই কাৰণ মেডিচিনৰ সমস্যা আছে বা সাধাৰণ চিৰিঞ্জৰ যি অভাৱ সেনেকুৱা ধৰণৰো বিভিন্ন সমস্যা আমাৰ চকুত পৰিছে ইতিমধ্যে আগৰ পৰাই এই ক্ষেত্ৰত আমি উচ্চতম কৰ্তৃপক্ষক এই বস্তুবিলাক জনাইছোঁ তৃতীয়তে এই ইমাৰ্জেঞ্চি আচলতে যি ইমাৰ্জেঞ্চি এটা চিটুৱেশ্যন বুলি ক'ব লাগিব এই লাইন নথকা বা ৰোগী ইয়াত এডমিট হৈ আছে বিভিন্ন প্ৰসূতিৰো হয়তো ৰোগী আছে কিন্তু এই সময়ত আমি গম পালোঁ যে ডিজিট কোনোবাই কৈছে ডিজি তেল নাই কোনোবাই কৈছে ডিজিটো বেয়া হৈ আছে বহুত দিনৰ পৰা কিন্তু কথাটো আমাৰ এটাই যে যদিহে ডিজি বেয়া হৈ আছে বা তেল নাই তেনেহ'লে পৰিচালনাৰ কাৰণে যি এক ইমাৰ্জেঞ্চি ফাণ্ড আছে আমি যিটো জানো ইমাৰ্জেঞ্চি ফাণ্ডৰ আচলতে পইচাবিলাক ক'ত ব্যৱহাৰ হয় আচলতে এনেকুৱা ধৰণৰ পৰিস্থিতিত যদি ইমাৰ্জেঞ্চি ফাণ্ডৰ ব্যৱহাৰ নকৰে পইচাবিলাক ক'লৈ গৈ আছে ক'ত ব্যৱহাৰ হৈ আছে সেয়া আমাৰ জানিব লগা এটা বিষয় হৈ পৰিছে বৰ্তমানৰ ক্ষেত্ৰত আৰু এখন হস্পিটেলত ইমান এটা অঞ্চলক প্ৰতিনিধিত্ব কৰা এখন হস্পিটেলত যদি মমবাতিৰ পোহৰত বেজি দিব লগা হৈছে তেতিয়াহ'লে ইয়াতকৈ চৰম দুৰ্ভাগ্যৰ কথা হ'ব নোৱাৰে আমাক সৃজনগ্ৰামবাসীৰ বাবে আৰু এই ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষে কিহৰ কাৰণে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে বা ডক্টৰ অৱনী কুমাৰ শৰ্মাই কিহৰ কাৰণে এই সমস্যাবিলাক সমাধানত ব্যৰ্থ হৈছে সেয়া আমি জানিব বিচাৰিছোঁ